আজি আমাৰ দৰ্শকসকলক জনাম হিল বৰষুণ আৰু আগতীয়াকৈ মুকলি পথাৰত খেতি কৰিবলৈ শেহতীয়াকৈ অসমৰ দুই এজন কৃষকে ব্যৱহাৰ কৰা কপ কভাৰ নামৰ এখন বিশেষ পলিথিনৰ বিষয়ে কিছু কথা। কৃষকৰ সমস্যা আৰু কৃষি কাৰ্যসমূহ সহজ কৰিবলৈ কৃষি গৱেষকসকলে বিভিন্ন সময়ত বিভিন্ন আৱিষ্কাৰ কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ অসমত ধান কটা মেচিন, ধান ৰোৱা মেচিন, মৰণা মৰা মেচিন, আলু হালধি ৰোপণ কৰা মেচিন, কৃষি ড্ৰোন, ডিপ ইৰিগেশ্যন, স্প্ৰিংলাৰ আদি কৃষকসকলে ব্যৱহাৰ কৰা অত্যাধুনিক যন্ত্ৰসমূহ ইয়াৰ উদাহৰণ। শেহতীয়াকৈ কৃষকসকলে মুকলি পথাৰত খেতি কৰোঁতে শিল বৰষুণ, পোক পতংগৰ আক্ৰমণ, আগতীয়াকৈ খেতি কৰোঁতে হোৱা অসুবিধা আদি সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি গৱেষকসকলে কৃষকৰ বাবে কপ কভাৰ নামৰ এখন বিশেষ পলিথিনৰ উদ্ভাৱন কৰিছে। অসমত এই কপ কভাৰ নামৰ বিশেষ পলিথিনবিধৰ ব্যৱহাৰ 2 বছৰৰ ভিতৰত অসমৰ 2 এজন কৃষকে কৰিবলৈ লৈছে যদিও বিদেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কৃষকসকলে এই কপ কভাৰবিধৰ ব্যৱহাৰ বহুদিন পূৰ্বৰ পৰাই কৰি আহিছে। দৰ্শকসকলক জনাওঁ যে কপ কভাৰ ব্যৱহাৰে কৃষকসকলক ভাবিব নোৱাৰাকৈ সহায় কৰে। আমি সকলোৱে জানো বিগত বৰ্ষৰ শীতৰ আৰম্ভণিৰ সময়তে অহা শিল বৰষুণে বছৰৰ পৰিশ্ৰম একেদিনাই পণ্ড কৰি কৃষকৰ কঁকাল ভাঙি যোৱা কথা। ইফালে সম্প্ৰতি বায়ু প্ৰদূষণৰ ফলত বায়ুমণ্ডলত থকা বীজাণুৱে সহজে শস্যসমূহত আক্ৰমণ কৰে। তদুপৰি কীট পতংগৰ কথাটো ক'বই নালাগে। এই সকলো সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে কপ কভাৰ নামৰ বিশেষ পলিথিনবিধৰ। 2 বছৰ পূৰ্বে অসমত কপ কভাৰ ব্যৱহাৰ কৰি ভোট জলকীয়া খেতি কৰিছিল ধেমাজিৰ নিলখ বালিজানৰ প্ৰগতিশীল কৃষক নিতুল শইকীয়াই। তেওঁ জানিবলৈ দিয়া মতে ইউটিউবত প্ৰথমে পশ্চিমবংগৰ এজন কৃষকে ব্যৱহাৰ কৰা দেখি গুজৰাটৰ পৰা কপ কভাৰসমূহ অনলাইন অৰ্ডাৰ কৰি আনে। তেওঁৰ লগত হোৱা কথা বতৰাৰ সময়ত কয়, ভোট জলকীয়াৰ লগতে কবি, কেপচিকাম, ষ্ট্ৰবেৰী আদিত কপ কভাৰ ব্যৱহাৰ কৰি খেতি কৰিব পাৰে। আগতীয়াকৈ অৱতৰত কৃষকসকলে কোনো খেতি কৰিবলৈও কৃষকসকলে কপ কভাৰ ব্যৱহাৰ কৰিব পাৰে। কপ কভাৰৰ সুবিধাসমূহ এনেধৰণৰ: ৰ'দ বৰষুণৰ পৰা শস্যজোপাক সুৰক্ষা দিব, অত্যাধিক কীটনাশক প্ৰয়োগ কৰিব লগা নহয়, গছজোপাক বা পুলিটোক ৰ'দৰ পৰা সুৰক্ষা দিব। শেষত জনাওঁ যে কোনো ব্যক্তিয়ে যদি বা কোনো কৃষকে যদি এই কপ কভাৰৰ বিষয়ে অধিক জানিব বিচাৰে তেওঁলোকে ধেমাজি জিলাৰ প্ৰগতিশীল কৃষক নিতুল শইকীয়াৰ লগত যোগাযোগ কৰিব পাৰে।